হেল্ল' গাইজ, গুড ইভিনিং। যিহেতু আপোনালোকক মই আছাম পুলিচ ABUB ফিজিকেল কাট অফৰ কথা ক'লোঁ, চ' এতিয়া মানে আপোনালোকৰ ৰিটেনত কিমান পাব লাগিব, ফিজিকেলৰ কাট অফটোৰ কথা ক'লোঁ। ৰিটেন আৰু ৰিটেনৰ পৰা ভাইভেলত যাবলৈ বা ফাইনেল মেৰিট লিষ্টলৈকে যাবলৈ আপোনালোকে কিমান পাব লাগিব। চ' আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ সেইখিনি টপিকৰ ওপৰত মানে ডিছকাছ কৰিম, আৰু লগতে আৰু কিছুমান ইম্পৰ্টেঞ্চ কথা যিবিলাক আপোনালোকে জনাটো খুবেই দৰকাৰ। চ' তাৰ ওপৰত আপোনালোকৰ ডিছকাশ্যন হ'বলৈ গৈ আছে। চ' যিহেতু আপোনালোকে সকলোৱে গম পায়, মই আপোনালোকৰ ৰিটেনত 41 পাইছিলোঁ, মানে 82টা কুৱেশ্যন শুদ্ধ কৰিছিলোঁ 100টা কুৱেশ্যনৰ ভিতৰত। আপোনালোকে যিহেতু মোৰ আগৰ ভিডিঅ'টোতো আছে, চ' আপোনালোকে মই কি পঢ়ি পাইছিলোঁ আপোনালোকক জনাই দিম। কিছুমান মানে আপোনালোকে যিবিলাক মানে ফ'ল' কৰিব লাগিব, গম পাইছে নহয়। ফ'ল' কৰিলে আপোনালোকে হয়তো সেই মাৰ্কটো পাবলৈ সক্ষম হ'ব, তাতকৈ বেছি পাবলৈ সক্ষম হ'ব। চ' আপোনালোকক জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰথম কথাটো হ'ল আছাম পুলিচৰ এক্সাম যিহেতু আপোনালোকৰ 3টা ফেজত হয়। প্ৰথম হ'ল প্ৰথম হ'ল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, আৰু ছেকেণ্ড হ'ল আপোনালোকৰ ৰিটেন টেষ্ট, আৰু 3 নম্বৰত ভাইভাৰ পিছত আপোনালোকৰ কি বুলি কয় ফাইনেল মেৰিট লিষ্ট মাৰে। আপোনালোকে সকলোৱে গম পায়, যিহেতু 3টা ফেজত হয়। 3টা ফেজৰ পিছত আপোনালোকে মানে কি 5 টাইমছ কেণ্ডিডেট আপোনালোকৰ ফিজিকেল পাছ কৰাৰ পিছত 5 টাইমছ কেণ্ডিডেট আপোনালোকৰ ৰিটেনলৈ মাতে। সেইটো কথা আপোনালোকক যিহেতু আগৰ ভিডিঅ'ৰ জৰিয়তে মই জনাইছোঁ। চ' আপোনালোকৰ মানে আপোনালোকে কিমান পাব লাগিব, যিহেতু মই ফিজিকেল কাট অফৰ কথা আপোনালোকক অলৰেডি জনাই দিলোঁ। চ' এতিয়া আপোনালোকে ৰিটেনত কিমান পাব, উঠাবই লাগিব, মানে এটা মাৰ্ক মানে যে এভাৰেজ এইটো মাৰ্ক উঠাবই লাগিব। চ' কিমান উঠালে আপোনালোকে মানে ফাইনেল মেৰিট লিষ্টলৈকে যাব পাৰিব। চ' আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে আপোনালোকক জনাই আছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। চ' প্ৰথম কথা ক'বলৈ গ'লে আপোনালোকৰ যিহেতু 3টা এক্সাম হৈ গৈছে, 3টা এক্সামত কোনে কিমান পাইছে, চ' সেইটোৰ ওপৰত এভাৰেজ মই উলিয়াই আপোনালোকক জনাম। প্ৰথম কথা, এতিয়া মানে মই আপোনালোকক 41 পাইছিলোঁ। তেতিয়া মই ৰিটেন এক্সামত বহিছিলোঁ ফাৰ্ষ্ট টাইম আছাম পুলিচত। প্ৰথমবাৰ বহাৰ কাৰণে মানে মোক খেলি মেলি হ'ল, বেছি জল্দি কৰিলোঁ। আধা ঘণ্টা মানে কি আপোনালোকক 3 ঘণ্টা 2 ঘণ্টা টাইম দিছিলে। 2 ঘণ্টাত মানে মই মানে টাইম নোহোৱা নিচিনা মানে জল্দি কৰিবলৈ চেষ্টা কৰিলোঁ। যেনেকুৱা মানে আপোনালোকৰ এনেকুৱা ফাষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ মানে যে টাইমে মোক শেষ হৈ গ'ল। চ' এনেকুৱা মানে বেছি জল্দি কৰিবলৈ যাওঁতে মই মানে চিনি পোৱা যোনবিলাক জানা কুৱেশ্যনবিলাকো মই ভুলকৈ এনচাৰ দি থৈ গুচি আহিলোঁ, বুজিছেনে। যিহেতু OMR চিটত আপোনালোকৰ প্ৰতিটো কুৱেশ্যন এটা টিক মাৰ্ক দিয়া নিচিনাকৈ গোল কৰি যাব লাগে। চ' মই বেলেগ ভুলত মানে আপোনালোকক গোল কৰি দিলোঁ। চ' সেইবোৰ মানে কি হ'ল, মোৰ ভুলত দিয়াৰ পিছত এতিয়া মই শুধৰাব নোৱাৰিলোঁ। পিছত দেখিছোঁ যে মই নিজে ভুল দেখাৰ পিছতো মই শুধৰাব নোৱাৰা হ'লোঁ। চ' সেইবাবে আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোকে যেতিয়া এক্সাম দিবলৈ মানে বেছি উৎপাত নলগাব, লাহে ধীৰে কৰিব। টাইম বহুত বাচি যায়, যিহেতু লাষ্টত মোৰ টাইম বাচি গৈছে, কিন্তু মই ভুলকৈ কৰাৰ কাৰণে এতিয়া মই তাক শুধৰাব নোৱাৰা হ'লোঁ OMR চিটত, গম পাইছে নহয় গাইজ। চ' আপোনালোকক যিহেতু মই 41 মানে 82টা কুৱেশ্যন শুদ্ধ কৰিবলৈ মই টোটেল বিশেষকৈ আপোনালোকৰ ইউটিউব চেনেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে জ্ঞানজ্যোতি ইউটিউব চেনেলটো বহুত ফ'ল' কৰিছিলোঁ। তাৰপিছত লাৰ্ণ উইথ SPK, তাৰপিছত আপোনালোকৰ চলুচাৰ টিক্স। যিহেতু আপোনালোকে সকলোৱে গম পায়, অকল মেথছে নাহে, এইকেইটা মেথছৰ চেনেল, মেথছ, GK, গ্ৰামাৰ আৰু ৰিজনিং, শুনিছেনে, গম পাইছে ন গাইজ। যিহেতু মেথছ আপোনালোকৰ মেথছত 10 আহে, গ্ৰামাৰত 10 আহে, ৰিজনিঙত 10 আহে, আৰু GKত আপোনালোকৰ 20 মাৰ্ক আহে টোটেল, গম পাইছে নহয় গাইজ। টোটেল 20 মাৰ্ক আহে। চ' সেইবাবে আপোনালোকে সকলোতে ফ'কাছ কৰিব লাগিব, GKটো বহুত ফ'কাছ কৰিব লাগিব, গম পাইছে নহয়। যিহেতু আপোনালোকক মই ইউটিউব চেনেলকেইটাৰ কথা ক'লোঁ, চ' আপোনালোকে আৰু মানে কি GKৰ কাৰণে আপোনালোকে পঢ়িব হ'লে GKটো শেষ কৰিব নোৱাৰিব আপোনালোকে পঢ়ি পিনে। চ' আপোনালোকে মেইন ইম্পৰ্টেণ্ট GK কেইটা পঢ়িবলৈ হ'লে আপোনালোকৰ 2খন কিতাপ আছে, আপোনালোকৰ আছাম ইয়াৰ বুক আৰু নতুন জানানে। এই 2খন কিতাপৰ কথা মই যিহেতু বহুত কৈয়ে আছোঁ, যিহেতু যিমান ল'ৰাই চাকৰি পাইছে, কম্পিটিটিভ এক্সাম পাছ কৰিছে, এই 2খন কিতাপ 100% লয়ে। যিহেতু মই সেইকাৰণে মেইন বুক কাৰণে আপোনালোকৰ মই ডেছক্ৰিপশ্যনতে সেই 2খন কিতাপো আপোনালোকক লগাই থৈ দিছোঁ। যদি কোনোবাই লোৱা নাই, ল'ব তাৰপৰা লৈ পিনে। এই 2খন মেইন বুক হয়, কিন্তু বুকৰ ক্ষেত্ৰত দেই, মানে GK ক্ষেত্ৰৰ বুক, কিন্তু GK কাৰণে আপোনালোকে সেই 2খন বুক ল'বলৈ নাপাহৰিব। মই আপোনালোকক এই কথাটো জনাই দিলোঁ। যিহেতু মই 41 মানে 82টা কুৱেশ্যন শুদ্ধ কৰোঁতে সেই 2খন বুকে বেছি ইম্পৰ্টেঞ্চ দিছিলোঁ দেই গাইজ। তাৰপিছত কৰিলোঁ কি, যোনবিলাক মেথছবিলাক যোনবিলাক গাইড বুক কেইখনমান লৈছিলোঁ, যিকেইখন লৈছোঁ বাৰু ডেছক্ৰিপশ্যনত থাকিব। গাইড বুক কেইখনত যিখিনি মেথছ আছিল, মই এই চলুচাৰ টিক্স কিবাকিবি এইবিলাক চাই পিনে যিখিনি মেথছ আছিল নিজে কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু মেথছ যিখিনি কৰিছিলোঁ গোটেইখিনি কমপ্লিট কৰাৰ পিছত টাইপবিলাক মানে কেনেকুৱা ধৰণৰ টাইপ, এভাৰেজ, পাৰ্চেণ্টেজ, লসাগু গসাগু কেনেকুৱা ধৰণৰ টাইপটো আপোনালোকে চাই টাইপবিলাক ক্লিয়াৰ কৰিব, গম পাইছেনে। এনেকুৱা টাইপৰ হ'লে এনেকুৱা কৰিব লাগিব। চ' টাইপবিলাক ক্লিয়াৰ কৰি পিনে আপোনালোকে পঢ়িবলৈ চেষ্টা কৰিব মেথছৰ ক্ষেত্ৰত। আৰু এতিয়া বৰ্তমান আপোনালোকৰ থাৰ্ড কথাটো কওঁ, যিহেতু GK কাৰণে আপোনালোকে অকল আছাম ইয়াৰ বুক আৰু সেই 2খন চাই থাকিলেও নহ'ব, GK আপোনালোকে প্ৰেক্টিছো কৰিব লাগিব। যেনেকৈ OMR চিটত যেনেকৈ মানে টিক মাৰ্ক দি আহি থাকে, তেনেকুৱা আপোনালোকে প্ৰেক্টিছো কৰিব লাগিব। চ' সেইবাবে মই টেলিগ্ৰাম চেনেল এটা আপোনালোকৰ কাৰণে খুলি থৈ দিছোঁ। আপোনালোকক যিহেতু প্ৰতিটো ভিডিঅ'তে জনাইছোঁ, টেলিগ্ৰাম চেনেল, তাৰপিছত আগৰ কুৱেশ্যন পেপাৰবিলাক আপোনালোকে এনালাইচিছ কৰিব লাগিব। যিহেতু আগৰ কুৱেশ্যন পেপাৰবিলাক মোৰ মেম্বাৰশ্বিপত, আগৰ কুৱেশ্যন পেপাৰ, তাৰ বাহিৰেও আপোনালোকৰ টেলিগ্ৰাম গ্ৰুপত মোৰ সকলো GK, মেথছ, সকলোখিনি যেনেকুৱা ইম্পৰ্টেঞ্চ সেইবিলাক সকলো ডিছকাছ হৈ আছে। আপোনালোকে পাৰিলে মোৰ মেম্বাৰশ্বিপটো জইন কৰি ল'ব গাইজ। মই যিহেতু আপোনালোকক ভাল ইনফৰ্মেশ্যনবিলাক জনাই আছোঁ, যিবিলাক মানে আপোনালোকৰ ছাকচেছ হোৱাত সহায় কৰিব। চ' এতিয়া মেইন টপিকলৈ আহোঁ, যিহেতু কাট অফৰ কথা বহুতে সুধি আছে।
যিহেতু এতিয়া বৰ্তমান অসম পুলিচৰ এক্সাম আপোনালোকৰ 3বাৰ হৈ গ'ল, গম পাইছে নহয়। 2022ত এবাৰ হ'ল, 2023ত এবাৰ হ'ল, আৰু এবাৰ হৈছিল হ'বলা। 3বাৰ এক্সাম যিহেতু হৈ গৈছে, মানে আপোনালোকৰ কাট অফটো কি হ'ব শুনি লওক। কাট অফটো আপোনালোকৰ পেপাৰৰ ওপৰতো ডিপেণ্ড কৰে, গম পাইছে নহয়। যিহেতু পেপাৰ হাৰ্ড হ'লে কাট অফটো কমি যায়, ৰিটেনত কম মাৰ্কতে কাট অফটো কমি যায়, কিন্তু পেপাৰ ইজি হ'লে ৰিটেনত বেছি আহে, ৰিটেনত বেছি পায় আৰু কাট অফটোও বাঢ়ি যায়। চ' মানে এভাৰেজ ধৰিব লাগিব এতিয়া গাইজ, গম পাইছে নহয়। যিহেতু আপোনালোকৰ 3টা এক্সামৰ এভাৰেজ প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে কেণ্ডিডেটে 35টো আপোনালোকৰ 40 উঠাইছে। যি 5 টাইমছ কেণ্ডিডেট ফিজিকেল পাছ কৰি মাতিছে 35টো আপোনালোকৰ 40 উঠাইছে, গম পাইছে নহয়। চ' এভাৰেজ চাবলৈ গ'লে মানে আপোনালোকে 38 এটা পাব লাগিব আপোনালোকে ৰিটেন মানে ক্লিয়াৰ কৰিবলৈ। 38টো মানে এভাৰেজহে ধৰিছোঁ দেই। আপোনালোকে যদি ফাইনেল চিলেকশ্যন হ'বলৈ মন আছে তেন্তে আপোনালোকে 40 ধৰি থৈ দিয়ক। 40 মানে এভাৰেজ মানে আপোনালোকে 38 ধৰিলে 38 পাব লাগিব, সেইটো নহয় 38 মানে মিনিমাম। আৰু আপোনালোকে 40 যদি পায় আপোনালোকে নিশ্চিন্ত মানে থাকিব পাৰে, যিমান এক্সামে নহওক। ফিজিকেলত নাম অহাৰ পিছত মানে ফিজিকেলতো কাট অফটো কালিয়ে দি দিছোঁ 33+, আৰু ছোৱালীখিনিও দি থৈছোঁ। আৰু মানে কি কিছুমান ডিষ্ট্ৰিক্ট আছে যিবিলাক আপোনাৰ বাক্সা চাক্সা পৰা আদি কৰি বাক্সা এইবিলাক ডিষ্ট্ৰিক্টত হাই কাট অফ যায়। 33+ যিটো কৈছোঁ, কিছুমান ডিষ্ট্ৰিক্টত কিন্তু নিমিলিব। যেনে বাক্সা হ'ল আৰু দুখনমান ডিষ্ট্ৰিক্ট আছে যিখন ডিষ্ট্ৰিক্টত কাট অফ বহুত হাই যায়। চ' সেই দুখন ডিষ্ট্ৰিক্টত আপোনালোকৰ নিমিলিব, গম পাইছে নহয় কাট অফ যিটো মই কালি কৈছোঁ। আৰু আপোনালোকক এটা কথা জনাই দিওঁ, যিহেতু ৰিটেনৰ কথা কৈছোঁ 38 to 40, তাৰপিছত আপোনালোকৰ ভাইভা, তাৰপিছত আপোনাৰ 38 to 40 যদি আপোনালোকে উঠাই থয়, আপোনালোকে ফিজিকেলত পাছ কৰাৰ পিছত ৰিটেনলৈ আহি ৰিটেনত 38 to 40 উঠাই দিলে মানে 40 পালে আপোনালোকে নিশ্চিন্ত মানে থাকিব পাৰে। ফিক্স 40 উঠাই দিলে আপোনালোকে মানে 80টা কুৱেশ্যন, 100টাৰ ভিতৰত যদি 80টা কুৱেশ্যন শুদ্ধ কৰে, পেপাৰ ইমান হাৰ্ড নাহে। কিন্তু আপোনালোকক জনাই দিছোঁ পেপাৰ ইমান হাৰ্ড নাহে, বহুত ইজি আহে, 9-10 লেভেলৰ আহে। ত' 40 উঠাবলৈ চেষ্টা কৰিব, 40 বা 38 পালেও হৈ যাব। যিহেতু আপোনালোকে অলপ বেছিকৈ ভাবিলে নিজৰ কাৰণে ভাল। তাৰপিছত আপোনালোকে 40 উঠালে, 40 উঠাৰ পিছত ভাইভাৰ কাৰণে মাতিব। ভাইভাৰ কাৰণে আপোনালোকে 2-1 এটা এনেও পাব যদি আপোনালোকে ভাইভা দিবলৈ যায়। ফেইল নকৰাই ভাইভাত, বহুতে সুধি থাকে ভাইভাত ফেইল কৰাব নেকি, নকৰাই। চ' ইমানখিনি পালে আপোনালোকে ফাইনেল মেৰিট লিষ্টত উঠিব পাৰিব, ফাইনেল মেৰিট লিষ্টলৈ যাব পাৰিব গাইজ, গম পাইছে ন। মই যিহেতু আপোনালোকক জনাই দিছোঁ। চ' গাইজ ইমানখিনি মাৰ্ক উঠাওক, আপোনালোকে ফাইনেল মেৰিট লিষ্টত চিলেকশ্যন হ'ব, গম পাইছে নহয় ৰিটেনৰ কাৰণে। আৰু যিহেতু আপোনালোকে বেছি ডিছকাশ্যন কিবাকিবি এইবিলাক যিহেতু মই কৰাই আছোঁ, চ' আপোনালোকে টেলিগ্ৰামটো চেনেলটো পাৰিলে মোৰ জইন হৈ ল'ব গাইজ। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে কেনেকুৱা পালে নাজানো, বৰষুণত ভিজি আপোনালোকৰ কাৰণে কৰি আছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ধন্যবাদ।